হেল্ল' গাইজ, আপোনালোকৰ ভালনে? মোৰ বৰ ভাল নহয় দেই। আজি আমাৰ ডাঙৰ ছোৱালীজনী গুচি গ'ল আমাৰ ঘৰৰ পৰা। থাকিলে আজি এসপ্তাহমান থাকিলে আৰু সেই এসপ্তাহতে নাতিনী মৰমতে ভুলি গৈছিলোঁ। এতিয়া নাতিনী আৰু ছোৱালীজনী গুচি গ'ল। ইমান দুখ লাগিছে দেই গাইজ। কি কৰিবি, ওলাই যোৱা ছোৱালী মাক বাপেকৰ ঘৰত এদিন দুদিন তিনিদিন এনেকৈ বা এসপ্তাহহে থাকিবলৈ পায়। সদায় ক'ত থাকিব পাব, জীয়ৰী দিনতে যি থাকিলে আৰু এতিয়া লোকৰ ঘৰত যোৱাৰ লগে লগে ক'ত থাকিব পাব, নেপায়। যাবই লাগিব নিজৰ মানুহজনৰ ঘৰক দেই। মাইকী মানুহৰ সেইটোৱে পৰম ধৰ্ম। মাকৰ ঘৰত অকল জিৰণি ল'বলৈ অহা নাহে আৰু হোমৱৰ্কটো মাৰে আৰু থাকে আৰু খাই বৈ যায় দেই গাইছ। মই এতিয়া ছাগলী মেলিব আহিলোঁ। মোৰ ছাগলী আছে ভালেকেইটা, চেউৰী 4জনী আছে দেই, বিকিব লাগে। কোনোবাই ল'ব নেকি বা? 2000 ছাগলী এজনী চাই 2500, 2000 এনেকৈ দিম দেই। এইজনী 2500, এইজনী দিম 2000, এইজনী দিম 2000, এইজনী দিম 2000, এইজনী দিম 2000 দেই গাইজ। বন্ধু বান্ধৱীসকল, কোনোবা ছাগলী কিনিব নেকি? আহক, সীমা সোণোৱালৰ ঘৰক দেই। মই ছাগলী বিকিবলৈ বিচাৰি আছোঁ। আজি মঙলবাৰ বজাৰত নিম ভাবিছিলে, মানুহজনে দেৰি হ'ল শুই থকা, উঠিব নোৱাৰিলে। উঠি আকৌ কামত ব্যস্ত হ'ল। গাহৰি গঁৰালটো ভাঙিলে গাহৰিয়ে, তাকে বনাই থাকোঁতে এইফালে গাহৰি দানা সিজাই থাকোঁতে মঙলবাৰ বজাৰত ছাগলী নিবই নহ'ল দেই গাইজ। ঘৰতে কোনোবাই লয় যদি আহি নিব পাৰে কিনি আৰু গাইজ। ইয়াকে কৈ ছাগলী মেলি আছোঁ দেই। আজি মই ছাগলীকেইটা মেলি আছোঁ। এয়া চিঞৰি আছে। ৰ যাবি। ইমান টানকৈ বান্ধিলেও লাগি ধৰিলে, উলিয়াবই নোৱাৰোঁচোন। কেনি পাক মাৰি ধৰিলিনো। দূৰক যাওঁকৈ তহঁতি আকৌ সোনকালে, সেইকাৰণে মেলিব মন নাযায়। দূৰক নাযাবি দেই, বৰ দূৰক গুচি যা। বিচাৰি বিচাৰি আমনি লাগি যায়গৈ। ছাগলী বিচাৰি গধূলি হ'লে পাগলী হৈ যাওঁগৈ যে। এতিয়া ছাগলী পুহি পাগলীয়ে হৈছোঁ গাইছ। কি কবি, তাকে নুপুহিলেও নহয়। মাইকী মানুহৰ এয়া ঘৰত এটি সম্পত্তি থাকিলেহে হাতত মাইকী মানুহলৈ টকা পইচা আহে, নহ'লে ক'ৰ পৰা আহিব। মতাজনে কাম কৰা পইচাকে খাম বুলি মুখ মেলি থাকিলে হাতত পইচাই চুই নাপাওঁ দেই। সকলোৱে মোৰ নিচিনাকৈ ছাগলী পুহিব, গাহৰি পুহিব, কুকুৰা পুহিব, হাঁহ পুহিব। মোৰ ছাগলী গঁৰাল এইখিনি ছাগলী মোৰ দেই।